হাই হেল্ল' নমস্কাৰ পুনৰ আকবাৰ স্বাগতম জনাইছোঁ নতুন এটা ভিডিঅ'লৈ। কেনে আছে মোৰ অসম বাহিৰে আশা কৰোঁ নিশ্চয় ভালে আছে। আৰু আজি আমাৰ জ্যোতিৰ জন্মদিন, তো আপোনালোকে আশীৰ্বাদ কৰিব তাইক। আৰু আমি এতিয়া গৈ আছোঁ মাধৱপাৰা মানে মাধৱ থান, মানে আন বছৰৰ দৰে এইবাৰো আমি গৈ আছোঁ মাধৱ থানত চাকি বন্তি জ্বলাব কাৰণে। যিহেতু আজি এটা স্পেচিয়েল দিন, মানে আমাৰ জ্যোতিৰ বাৰ্থডে, তো বিশেষভাৱে আমি উদযাপন নকৰোঁ যদিও এইবছৰ আমি আন বছৰৰ দৰে এইবছৰো আমি মাধৱ থানত যাম চাকি বন্তি জ্বলাবলৈ। আৰু মানে কাম চাম চলি আছেতো, আৰু সেইকাৰণে মানে এইবাৰ জন্মদিন মানে উদযাপন কৰা নহয়। তো এইটো চাইডে পূৰা কাম চলি আছে, তো সেয়েহে আমি গৈ আছোঁ মাধৱ থান চাকি বন্তি জ্বলাবলৈ। তো বন্ধুসকল আহি পালোঁ মাধৱপাৰা। এইটো চাইডে আছে মাধৱপাৰা বজাৰ আৰু এইটো চাইডে আছে মাধৱ থান। তো বন্ধুসকল আহি পালোঁ মাধৱ থান, আৰু আমি এতিয়া চাকি বন্তি জ্বলাম। তো এইটো চাইডে আছে নামঘৰ, চাকি বন্তি জ্বলাম এতিয়া। তো বন্ধুসকল ইতিমধ্যে আমাৰ চাকি বন্তি জ্বলোৱা শেষ হৈছে, আৰু আজি জ্যোতিৰ জন্মদিনৰ উপলক্ষে আমি ইয়াত আহি চাকি বন্তি জ্বলালোঁ। আৰু কেইদিন পাছে আমি ইয়াত আহোঁ, আৰু ইমান ভাল লাগে মাধৱ থানত আহি, আৰু শান্তিময় পৰিৱেশ চাৰিওফালে। তো আজি জ্যোতিৰ মাইনাজনীৰ জন্মদিনৰ উপলক্ষে আমি ইয়াত চাকি বন্তি জ্বলাওঁ। আপোনালোকক আশীৰ্বাদ কৰিব তাইৰ উজ্জ্বল ভৱিষ্যতৰ কাৰণে। শেষত আপোনালোকক কৈছোঁ যে অহা বহাগৰ 3 তাৰিখ, মানে 16 এপ্ৰিল মংগলবাৰ, বহাগৰ 3 তাৰিখ 86তম অশোক অষ্টমীৰ ইয়াত বিশেষকৈ অনুষ্ঠিত কৰা হ'ব। আৰু প্ৰত্যেক বছৰে ইয়াত ডাঙৰকৈ মেলা হয়। তো বিশাল মেলা হ'ব গংগা স্নান অশোক অষ্টমীত। তো আপোনালোকে সকলোৱে আহিব মাধৱ থানত, তো ডাঙৰ মেলা হ'ব। তো বন্ধুসকল আজি ভিডিঅ'টো ইমানেই আছিলে। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে লাইক, শ্বেয়াৰ, কমেণ্ট, আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। তেন্তে আকৌ পৰৱৰ্তী বেলেগ এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে ধন্যবাদ।